জুৰিয়া আৰু ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ। জুৰিয়াত সন্ধিয়া ভাগত তীব্ৰ বেগত বলা ধূলি ধুমুহাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জুৰিয়াৰ বিভিন্ন স্থানত গছৰ ঢাল পাত ছিঙি পৰি বিদ্যুৎ যোগান সাময়িকভাৱে বন্ধ হৈ পৰে। ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে যদিও বৰ্তমান সময়লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। আনফালে ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ লীলাই কঁপাইছে সমগ্ৰ ৰূপহীহাট অঞ্চল। সন্ধিয়া ভাগত অহা এজাক ধুমুহা বৰষুণে কঁপাই গ'ল ৰূপহীহাটৰ বিভিন্ন ঠাই। এই ধুমুহাৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোককেইজন পুতিঘাইটিৰ গুণাবাৰীৰ আব্দুল মালেক আৰু হাতীপাৰাৰ জহিৰুল ইছলাম। দুয়োজনকে ততাতৈয়াকৈ ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। লাওখোৱা, লাইলৰি, শিঙিমাৰী, চাইদুৰীয়া আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। উৰুৱাই নিয়ে বিভিন্নজনৰ ঘৰৰ টিনপাত। ক্ষতি হয় ৰূপহীহাট আৰক্ষীৰ বাহন। ঠায়ে ঠায়ে বাগৰি পৰিল প্ৰকাণ্ড গছ। সমগ্ৰ অঞ্চলটোত বৰ্তমান বিদ্যুৎ সেৱা ব্যাহত হৈছে। জুৰিয়া আৰু ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ। জুৰিয়াত সন্ধিয়া ভাগত তীব্ৰ বেগত বলা ধূলি ধুমুহাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জুৰিয়াৰ বিভিন্ন স্থানত গছৰ ঢাল পাত ছিঙি পৰি বিদ্যুৎ যোগান সাময়িকভাৱে বন্ধ হৈ পৰে। ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে যদিও বৰ্তমান সময়লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। আনফালে ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ লীলাই কঁপাইছে সমগ্ৰ ৰূপহীহাট অঞ্চল। সন্ধিয়া ভাগত অহা এজাক ধুমুহা বৰষুণে কঁপাই গ'ল ৰূপহীহাটৰ বিভিন্ন ঠাই। এই ধুমুহাৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোককেইজন পুতিঘাইটিৰ গুণাবাৰীৰ আব্দুল মালেক আৰু হাতীপাৰাৰ জহিৰুল ইছলাম। দুয়োজনকে ততাতৈয়াকৈ ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। লাওখোৱা, লাইলৰি, শিঙিমাৰী, চাইদুৰীয়া আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। উৰুৱাই নিয়ে বিভিন্নজনৰ ঘৰৰ টিনপাত। ক্ষতি হয় ৰূপহীহাট আৰক্ষীৰ বাহন। ঠায়ে ঠায়ে বাগৰি পৰিল প্ৰকাণ্ড গছ। সমগ্ৰ অঞ্চলটোত বৰ্তমান বিদ্যুৎ সেৱা ব্যাহত হৈছে। Dari sana? Allah. Kerja tu.